वेलकम टू माय चैनल। এই ভিডিওটোত মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ তৃতীয় অধ্যায় ধাতু আৰু অধাতুৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ এইবিলাক কৰিবলৈ লৈছোঁ। আগৰ ভিডিঅ'বিলাকত মই কুৱেশ্যন নম্বৰ 6 লৈকে সমাধান কৰিছিলোঁ। এই ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 7 ৰ পৰা সমাধান কৰি যাম। যদি কোনোবাই মোৰ চেনেলটো বৰ্তমানলৈকে চাই আছে আৰু ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহি থকা ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাই যাব। গতিকে কুৱেশ্যন নম্বৰ 7টো হৈছে দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে। এই কুৱেশ্যনটোত দুটাকৈ ধাতুৰ উদাহৰণ দিবলৈ কৈছে যিটোৱে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে। গতিকে এই কুৱেশ্যনটোৰ এনচাৰটো ইজি আছে। ইয়াৰ কাৰণে আমি সক্ৰিয়তা লিষ্টটো জানিব লাগিব। সক্ৰিয়তা লিষ্টত হাইড্ৰজেন ক'ত আছে এইটো চাব লাগিব। এইটো প্ৰথমতে আছে পটেছিয়াম, ছডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, কাৰ্বন, জিংক, আইৰণ, SN, PB, তাৰপিছত হাইড্ৰজেন, কপাৰ, চিলভাৰ, গোল্ড, প্লেটিনাম। গতিকে সক্ৰিয়তা লিষ্টৰ একেবাৰে ঊৰ্ধত আছে পটাছিয়াম আৰু একেবাৰে তলত আছে প্লেটিনাম আৰু হাইড্ৰজেন এইখিনিত আছে। এতিয়া আমাক কুৱেশ্যনত সুধিছে হাইড্ৰজেন অপসাৰণৰ কথা কৈছে। হাইড্ৰজেনটো ইয়াত আছে। গতিকে হাইড্ৰজেনক অপসাৰণ কৰিবৰ কাৰণে কি হ'ব লাগিব? ধাতুবিলাক হাইড্ৰজেনতকৈ বেছি সক্ৰিয় হ'ব লাগিব। তাৰমানে হাইড্ৰজেনৰ ওপৰত থকাখিনি গোটেইখিনি ধাতুৱে হাইড্ৰজেনক তাৰ এচিডৰ পৰা লঘু এচিডৰ পৰা কি কৰে? অপসাৰণ কৰে। তাৰমানে এইখিনি গোটেইখিনি যিখিনি আছে হাইড্ৰজেনৰ ওপৰৰখিনি এইখিনি এইকেইটা ধাতুৱে হাইড্ৰজেন অপসাৰণ কৰিব। আৰু যিয়ে নকৰে বুলি কৈছে হাইড্ৰজেনৰ তলত থকা এইবিলাক ধাতু এইখিনি হৈছে হাইড্ৰজেনতকৈ কম সক্ৰিয় আৰু কম সক্ৰিয়বিলাকে হাইড্ৰজেন অপসাৰণ কৰিব নোৱাৰে। গতিকে উদাহৰণ কি হ'ব? গতিকে হাইড্ৰজেন অপসাৰণ কৰা ধাতু সেইকেইটা হৈছে পটাছিয়াম, ছডিয়াম, কেলছিয়াম ইত্যাদি। দুটা কৈছে গতিকে যিকোনো দুটা দিলে হ'ল। মই তিনিটা দিছোঁ। তাৰপিছত আকৌ সুধিছে যে হাইড্ৰজেন অপসাৰণ নকৰা। গতিকে হাইড্ৰজেন অপসাৰণ নকৰা ধাতুবিলাক হৈছে হাইড্ৰজেনৰ তলত থকাখিনি এইখিনি কম সক্ৰিয় হ'ব হাইড্ৰজেনতকৈ। গতিকে যিকোনো দুটা উদাহৰণ দিলে হ'ল। কপাৰ দিছোঁ, চিলভাৰ দিছোঁ, গোল্ড এইখিনি দিব পাৰি। গতিকে দুটা দিবলৈ গৈছিল যিকোনো দুটা হ'ল। ইয়াৰে যিকোনো দুটা ইয়াৰে যিকোনো দুটা লিখিলে হ'ল। এতিয়া কুৱেশ্যন নম্বৰ 8টো হৈছে এম ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড, কেথড আৰু বিদ্যুৎ বিশ্লেষ্য কি ল'ব লাগিব? মানে এম নামৰ এটা ধাতু আছে যাৰ বৈদ্যুতিক শোধনত এনড, কেথড আৰু বিদ্যুৎ বিশ্লেষ্য হিচাপে কি ল'ব লাগিব সেইখিনি সুধিছে। আৰু আমি জানো যে যিকোনো ধাতু এটাৰ বিদ্যুৎ বিশ্লেষ্যৰ সময়ত বা বিদ্যুৎ শোধনৰ সময়ত কি কি দৰকাৰ হয়? ইয়াত কেথড, এনড আৰু বিদ্যুৎ বিশ্লেষ্য পদাৰ্থ এইখিনিৰ দৰকাৰ হয়। এইটো কেথড নহয়, এইটো এনড যিটো ধনাত্মক থাকে এইটোক এনড বুলি কয়। ঋণাত্মক যিটো কেথড বুলি কয়। গতিকে এই ইলেক্ট্ৰড যিটো ধনাত্মক তাক এনড বুলি কয় আৰু ইলেক্ট্ৰড যিটো ঋণাত্মক তাক কেথড বুলি কয়। আৰু যিটো ইয়াত জুলীয়া বা তৰল পদাৰ্থ আমি ব্যৱহাৰ কৰোঁ তাক বিদ্যুৎ বিশ্লেষ্য পদাৰ্থ বুলি কয়। বিদ্যুৎ বিশ্লেষ্য পদাৰ্থ। এতিয়া এম ধাতুৰ বৈদ্যুতিক শোধনৰ সময়ত এতিয়া এই তিনিটা বস্তুৰ নাম লিখিবলৈ গৈছে। এনড, তাৰপিছত 2 নম্বৰ কেথড আৰু 3 নম্বৰত বিদ্যুৎ বিশ্লেষ্য পদাৰ্থ। গতিকে কি হ'ব? গতিকে এনডটো হ'ব
অশুদ্ধ ধাতু এমক এনড হিচাপে ব্যৱহাৰ কৰা হয়। অশুদ্ধ ধাতু এম মানে এম ধাতুৰ অশুদ্ধ ৰূপটোক এনড হিচাপে ব্যৱহাৰ কৰা হয়। আৰু বিশুদ্ধ ধাতু এমক বিশুদ্ধ ধাতু এম বা এম ধাতুৰ বিশুদ্ধ ৰূপক কেথড হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত এম ধাতুৰ লৱণক বিদ্যুৎ বিশ্লেষ্য পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। আকৌ কৈছোঁ, এম ধাতুৰ অশুদ্ধ ৰূপক এনড হিচাপে ব্যৱহাৰ কৰা হয়। এম ধাতুৰ বিশুদ্ধ ৰূপক ধাতু হিচাপে ব্যৱহাৰ কৰা হয়। আৰু এম ধাতুৰ লৱণক বিদ্যুৎ বিশ্লেষ্য পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে কুৱেশ্যন নম্বৰ 8 হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত এটা চিত্ৰ আছে, তাৰ পৰা কিছুমান কুৱেশ্যন সুধিছে, সেইখিনি সমাধান কৰিম। কুৱেশ্যনটো পঢ়ি লওঁ। প্ৰত্যুষে সৰু চামুচ এখনত ছালফাৰৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুওৱাৰ ধৰণে এটা পৰীক্ষা নলী ওলোটাকৈ ধৰি সংগ্ৰহ কৰিলে। উৎপন্ন হোৱা গেছটোৱে কিদৰে বিক্ৰিয়া কৰে? এ নম্বৰত হৈছে শুকান লিটমাছ কাগজৰ লগত কিদৰে বিক্ৰিয়া কৰে আৰু সিক্ত লিটমাছ কাগজৰ লগত কিদৰে বিক্ৰিয়া কৰে। বি নম্বৰ হৈছে ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো লিখিবলৈ কৈছে। গতিকে প্ৰত্যুষ নামৰ এজন ল'ৰাই এখন চামুচ এখনত ছালফাৰৰ গুড়ি, ইয়াত ছালফাৰৰ গুড়ি আছে, সেই চামুচ এখনত ধৰিছে এনেকৈ আৰু বাৰ্ণাৰৰ সহায়ত মানে ইয়াক দাহিত কৰিছে, মানে জ্বলাইছে। জ্বলোৱাৰ পিছত যিটো গেছ উৎপন্ন হ'ল, সেই গেছটোক এনেকুৱা এটা টেষ্ট টিউব বা পৰীক্ষা নলীয়ে ওলোটাকৈ ওপৰৰ পৰা তলফালে ঢাকি দিছে। ঢাকি দিয়াৰ পিছত যিখিনি গেছ ইয়াত জমা হ'ল, সেইখিনি গেছে কিদৰে বিক্ৰিয়া কৰে ইয়াত কুৱেশ্যন সুধিছে। 1 নম্বৰত শুকান লিটমাছ কাগজৰ লগত কিদৰে বিক্ৰিয়া কৰে। গতিকে উত্তৰটো দিয়াৰ আগতে আমি প্ৰথমতে বিক্ৰিয়াটো জানি লওঁ। বিক্ৰিয়াটোত কি কৰা হৈছে? ছালফাৰৰ গুড়ি, এইটো ছালফাৰৰ গুড়ি, এইটো অধাতু হয়, তাক জ্বলোৱা হৈছে, মানে অক্সিজেন দিয়া হৈছে, মানে এইটো দিয়াৰ পিছত যিটো পদাৰ্থ উৎপন্ন হৈছে এইটো গেছ হৈছে, আৰু এইটো ছালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হৈছে, যাৰ গুণ হৈছে আমলিক ধৰ্মীয় অক্সাইড উৎপন্ন হৈছে। গতিকে এইখিনি কথা জানিলোঁ। এতিয়া এই যিটো গেছ উৎপন্ন হৈছে ছালফাৰ ডাই অক্সাইড, এই গেছটোৱে এতিয়া এ নম্বৰৰ 1 নম্বৰ এনচাৰটো এতিয়া দিম। শুকান লিটমাছ কাগজৰ লগত কিদৰে বিক্ৰিয়া কৰে। শুকান লিটমাছ কাগজটো শুকান আৰু এই গেছটো এটা শুকান গেছ। গতিকে এই গেছটোৱে এই শুকান লিটমাছ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে। গতিকে বিক্ৰিয়া নকৰে। 2 নম্বৰ সিক্ত লিটমাছ কাগজৰ লগত, সিক্ত মানে কি? ইয়াত জলীয় বাষ্প মিহলি হৈ থাকে, সেমেকা। গতিকে সেমেকা লিটমাছৰ লগত বিক্ৰিয়া কৰিলে কি হয়? লিটমাছৰ নীলা ৰংটো কি হয়? ৰঙা হৈ যায়। এই শুকান লিটমাছ কাগজৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব? শুকান নহয়, সিক্ত লিটমাছৰ লগত বিক্ৰিয়া কৰিলে নীলা লিটমাছ কাগজক ৰঙালৈ পৰিৱৰ্তন কৰে। গতিকে নীলা লিটমাছ কাগজ ৰঙা হৈ যায়, ৰঙালৈ পৰিৱৰ্তন হয় বা ৰঙা হৈ যায়। এ নম্বৰৰ উত্তৰখিনি হ'ল। তাৰপিছত বি নম্বৰ উত্তৰ। বিত কৈছে ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো লিখিবলৈ গৈছে। সন্তুলিত সমীকৰণটো হ'ব কি? যিটো ছালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হৈছে, সেই ছালফাৰ ডাই অক্সাইডে কি কৰিব? জলীয় বাষ্প বা পানীৰ লগত বিক্ৰিয়া কৰি H2SO3, এইটো ছালফিউৰাছ অক্সাইড বুলি কয়। এইটো ছালফিউৰাছ, এইটো ছালফিউৰিক নহয়, ছালফিউৰাছ অক্সাইড উৎপন্ন কৰে। গতিকে আকৌ কৈছোঁ, SO2 এই গেছটোৱে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ছালফিউৰাছ অক্সাইড উৎপন্ন কৰে। গতিকে এতিয়া সমতুলটো হৈছে নাই চাব লাগিব। ছালফাৰ এটা
অক্সিজেন ইয়াত দুটা, ইয়াত এটা, তিনিটা, হাইড্ৰোজেন দুটা, গতিকে সমতুল্য হৈছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10টো হৈছে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে? অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে ধৰণৰ অক্সাইড উৎপন্ন কৰে? গতিকে অধাতু যেনে ছালফাৰ আৰু অক্সিজেন, এইটো ছালফাৰৰ লগত অক্সিজেনে বিক্ৰিয়া কৰি SO2 উৎপন্ন কৰে। গতিকে এই অক্সাইডটো কি হয়? আম্লিক। গতিকে আম্লিক অক্সাইড উৎপন্ন কৰে। গতিকে অধাতুবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব? আম্লিক অক্সাইড উৎপন্ন কৰে। আম্লিক অক্সাইড উৎপন্ন কৰে। উদাহৰণটো হৈছে H+O2 SO2 আৰু দিব পাৰি কাৰ্বন প্লাছ অক্সিজেন, কাৰ্বন ডাই অক্সাইড গেছ, এইটো আম্লিক অক্সাইড বা গেছ। কুৱেশ্যন নম্বৰ 10 হ'ল। কুৱেশ্যন নম্বৰ 11টো হৈছে লুট মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা বা লিখা। লুট মামৰে ধৰাৰ পৰা ৰক্ষা কৰিবলৈ আমি দুটা উপায় লিখিব লাগিব। প্ৰথমটো হৈছে গ্ৰীজ বা ৰং কৰা। গ্ৰীজ বা ৰং কৰা মানে লুট ওপৰত যদি আমি গ্ৰীজ লগাই দিওঁ বা ৰং কৰি দিওঁ তেতিয়াহ'লে মামৰে নধৰে। 2 নম্বৰটো হৈছে 10টা লেপন। 10টা লেপনত কি কৰা হয়? লুৰ ওপৰত জিংকৰ প্ৰলেপ দিয়া হয়। মানে লুৰ ওপৰত জিংকৰ প্ৰলেপ দিয়া হয়। প্ৰলেপ দি তেতিয়া লুৰ ওপৰত জিংকৰ প্ৰলেপ দিলে কি হয়? মামৰৰ পৰা ৰক্ষা কৰিব পাৰি। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 11। ইয়াত কাৰণ দৰ্শাবলৈ কৈছে। প্ৰথম কুৱেশ্যনটো হৈছে এ, গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গোল্ড, চিলভাৰ ব্যৱহাৰ কিয় কৰা হয়? গতিকে তাৰ উত্তৰটো হ'ব কি? গহনা তৈয়াৰ কৰিবলৈ আমি প্লেটিনাম, সোণ, ৰূপ এইবিলাক কিয় ব্যৱহাৰ কৰোঁ? এইবোৰ ধাতুৰ চিকমিকনি বেছি, মানে সোণ, ৰূপ, প্লেটিনাম এইবিলাকৰ চিকমিকনি বেছি আৰু উজ্জ্বল। তাৰোপৰি উচ্চ ঘাত সহনশীল, মানে পিটিলে আমি সেইবিলাক ধাতুক হাতুৰিৰে কোবাই পাতল পাঁচ এচটালৈ পৰিৱৰ্তন কৰিব পাৰিম আৰু যিকোনো ৰূপ দিব পাৰি। আৰু নমনীয়, তাৰমানে ইয়াক আমি টানি দীঘল তাৰ নিচিনা কৰিব পাৰিম। আৰু ক্ষয় কম আৰু কম সক্ৰিয়। এই ধাতুবিলাক কম সক্ৰিয়, মানে সক্ৰিয়তাৰ লিষ্টত একেবাৰে তলত থাকে। সেইকাৰণে বেলেগ বস্তুৰ ওপৰত সিহঁতে বিক্ৰিয়া নকৰে। গতিকে আকৌ কৈছোঁ, চিকমিকনি বেছি আৰু উজ্জ্বল, উচ্চ ঘাত সহনশীল আৰু নমনীয়, আৰু ক্ষয় কম আৰু কম সক্ৰিয়। সেইকাৰণে আমি ব্যৱহাৰ কৰোঁ। 2 নম্বৰ কুৱেশ্যন, মানে বি নম্বৰ। ছ'ডিয়াম, পটাছিয়াম, লিথিয়াম ধাতুবোৰক কিয় তেলত ডুবাই ৰখা হয়? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। ছ'ডিয়াম, পটাছিয়াম আৰু লিথিয়াম এই তিনিটা ধাতু অতিশয় সক্ৰিয়। ইহঁতে সহজতে বায়ু মানে অক্সিজেন, জলীয় বাষ্প মানে পানী আৰু কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে। সেইকাৰণে এইবিলাক বিক্ৰিয়া কৰিলে কি হয়? মানে জ্বলি উঠিব পাৰে। মানে এই ধাতুবিলাক বেছি সক্ৰিয়, গতিকে বায়ু, জলীয় বাষ্প, কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া কৰি দাহিত হ'ব পাৰে। দাহিত হ'লে কি হ'ব? জ্বলি গ'লে অঘটন হ'ব পাৰে। গতিকে সেইবিলাকৰ পৰা ৰক্ষা পাবৰ কাৰণে সিহঁতক কেৰাচিন তেলৰ ভিতৰত ডুবাই ৰখা হয়। নেক্সট কুৱেশ্যন, চি নম্বৰ। এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু, তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কিয় কৰা হয়? আমি জানো যে এলুমিনিয়ামটো সক্ৰিয় ধাতু, কিন্তু ইয়াক বাচন বৰ্তনত কিয় ব্যৱহাৰ কৰা হয়? এলুমিনিয়ামে পানীৰ সৈতে বা জলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰিলে কি হ'ব? এলুমিনিয়াম অক্সাইডৰ এটা তৰপ সৃষ্টি কৰে। এলুমিনিয়ামে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইডৰ প্ৰলেপ সৃষ্টি কৰে, যিয়ে এলুমিনিয়ামৰ ক্ষয় ৰোধ কৰে। সেইকাৰণে এলুমিনিয়ামৰ বাচন তৈয়াৰ কৰা হয়, মানে বাচন বৰ্তন বনাবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰা হয়। কিয়? এলুমিনিয়ামৰ ক্ষয় কমি যায়। কেনেকৈ কমি যায়?
এলুমিনিয়ামে জলীয় বাষ্প বা ভাপৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইডৰ এটা প্ৰলেপ সৃষ্টি কৰে যি এলুমিনিয়ামক ক্ষয় ৰোধৰ পৰা ৰক্ষা কৰে ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে আৰু তাৰোপৰি ই তুলনামূলকভাৱে কম মূল্যৰ মানে এলুমিনিয়ামৰ দামটো কম পাতল সহজলভ্য মানে কি এইটো পাবলৈ সহজ মানে সহজতে পোৱা যায় ঘাত সহনশীল মানে পিটিলে পাতল হয় আৰু নমনীয় মানে টানি দীঘল কৰিব পাৰি গুণযুক্ত হোৱাৰ বাবে ৰন্ধনৰ সামগ্ৰী প্ৰস্তুতত ব্যৱহাৰ কৰা হয় কাৰণ ৰন্ধনৰ সামগ্ৰীসমূহ আমি বিভিন্ন ৰূপ দিব লাগিব গতিকে এইবিলাক গুণ থকাৰ কাৰণে আমি এলুমিনিয়াম ধাতুটো ব্যৱহাৰ কৰোঁ এলুমিনিয়াম ধাতুটো সক্ৰিয় হ'লেও আমি ব্যৱহাৰ কৰোঁ কিয় এলুমিনিয়ামে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড এটা প্ৰলেপ সৃষ্টি কৰে যি এলুমিনিয়ামক ৰক্ষা কৰে আৰু এই তুলনামূলকভাৱে কম মূল্যৰ পাতল সহজলভ্য ঘাত সহনশীল নমনীয় এইবিলাক গুণ থকাৰ কাৰণে ৰন্ধনৰ সামগ্ৰী প্ৰস্তুতত ব্যৱহাৰ কৰা হয় ডি নম্বৰত সুধিছে ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইডৰ আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কিয় ইয়াৰ কাৰণটো দিব লাগিব ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইডৰ আকৰ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় এনে কৰিলে কি হয় ইয়াৰ পৰা ধাতুটো লাভ কৰিবলৈ সহজ হৈ পৰে কাৰ্বনেট আকৰবোৰ তাপ জাৰণৰ দ্বাৰা আৰু ছালফাইড আকৰবোৰ দগ্ধীকৰণৰ দ্বাৰা অক্সাইডলৈ ৰূপান্তৰ কৰা হয় এনে কৰিলে কি হয় ইয়াৰ পৰা ধাতুটো লাভ কৰিবলৈ সহজ হৈ পৰে আৰু কাৰ্বনেট আকৰবোৰ তাপ জাৰণৰ পৰা আৰু ছালফাইড আকৰবোৰ দগ্ধীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা অক্সাইডলৈ ৰূপান্তৰ কৰা হয় গতিকে ধাতু নিষ্কাশন কৰাৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰবিলাক অক্সাইডলৈ ৰূপান্তৰ কৰা হয় ইয়াৰ কাৰণটো এইটোৱে থ্যাংক ইউ ফৰ ৱাচিং নেক্সট ভিডিঅ'টোত তাৰ পিছৰ কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব